জুবিন গাৰ্গৰ মৃত শৰীৰটো যেতিয়াই চাইছে উৎস নীলা তেওঁৰ ভৰিৰ আঙুলি বুঢ়া আঙুলি পিটিকি দিওঁতে নীলা হোৱা বা বিভিন্ন ভৰিৰ তলুৱা পিটিকি দিওঁতে নীলা ৰং এটা দেখা পাইছে সেইকাৰণে চৰকাৰক আহ্বান কৰিছোঁ যে আপোনালোকে চিতাভস্ম সংগ্ৰহ কৰিছে তাত নিশ্চিতভাৱে তেওঁৰ হাড় অস্থি পাব দুই এটুকুৰা অস্থি যাতে সংগ্ৰহ কৰি ৰাখে আৰু ফৰেনচিক লেবৰেটৰীলৈ যাতে পঠায় সাধাৰণতে নীলা যেতিয়া হয় তেতিয়া তাত কোনোবাই পয়জন দিয়াৰ পূৰ্ণ সম্ভাৱনা থাকে মানে বিষ পান কৰা পৰিকল্পিতভাৱে বিষ দিয়া শৰীৰ নীলা হয় মুঠকৈ বেছি জানিব যিসকল বিশেষজ্ঞ আছে কিন্তু মই ভাবো সাধাৰণতে এনেকে নীলা হোৱা শৰীৰ লিড LEAD লিড বুলি যিটো কয় সেই লিড নামৰ বিষাক্ত ৰাসায়নিক পদাৰ্থবিধৰ উপস্থিতিৰ কথা গম পোৱা যায় সেইকাৰণে এইটো বস্তু ফৰেনচিক লেবৰেটৰীলৈ পঠাব লাগে সংগ্ৰহ কৰিব লাগে হাড় কেইটুকুৰামান আৰু স্পেক্ট্ৰস্কপি যদি কৰে ধৰা পৰিব কাৰণ লিডৰ কোনটো পৰ্যায়ৰ ৰেডিয়েশ্যনৰ গোটেই কথাটো হাড়ত যেতিয়া স্পেক্ট্ৰস্কপি কৰিব এই কথাটো ধৰা পৰাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনালোকে জানে যে 1821 চনত যেতিয়া নেপোলিয়ান ঢুকাইছিলে নেপোলিয়ানৰ চুলিৰ নমুনা সংগ্ৰহ কৰি ৰখা হৈছিল সন্দেহ কৰা হৈছিল যে নেপোলিয়ানক হত্যা কৰিছিল পৰিকল্পিতভাৱে আৰু পিছত আৰ্ছেনিক তেওঁৰ চুলিত উপস্থিতি প্ৰমাণ পাইছে গতিকে মই বিষয়টো যেহেতু অভিযোগ আহিছে আপোনালোকে যেহেতু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় পোষ্টমৰ্টেম কৰিলে চুলিৰ নমুনা সংগ্ৰহ কৰিছে নাই এই কথাও মই খবৰ ল'ব খুজিছোঁ জনাব লাগে ৰাইজক অসমৰ ৰাইজক জনাব লাগে যে চুলিৰ নমুনা ৰাখিছে নাই কাৰণ অপৰাধ অনুসন্ধান শাখা বা বিভাগে যেতিয়া এনেকুৱা ধৰণৰ হত্যা কৰা বা এটা অকাল মৃত্যুৰ কথা যেতিয়াই আহে এইবোৰ মেজাৰ্ছ ল'ব লাগে অসমৰ ৰাইজে জানিব খুজিছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ চুলিৰ নমুনা সংগ্ৰহ কৰা হৈছে নাই অস্থি এতিয়াও আছে অস্থি পঠাব পাৰিব আৰু প্ৰয়োজনীয় কিছুমান নমুনা ল'ব লাগে লৈছে নাই কাৰণ এবছৰ দুবছৰ নহয় 5 বছৰ 7 বছৰ বা 3 বছৰৰ কথা পিছত এইবোৰ কথা ধৰা পৰে যেন নেপোলিয়ানৰ কথাটো ধৰা পৰিছিল অসমৰ ৰাইজে ন্যায় বিচাৰিছে আগন্তুক দিনসমূহত অসমৰ ৰাইজে জনগণে ন্যায় পাবই লাগিব জুবিন গাৰ্গ নামৰ যিটো হত্যাৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে মৃত্যু জিনাৰ গান গাই জুবিন দা অপৰাজেয় আৰু তেওঁ অমৰত্ব প্ৰাপ্তি হৈছে গতিকে আমি ন্যায় পাবই লাগিব অসমৰ ৰাইজে জুবিন দাক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিয়ে ন্যায় পাব লাগিব